কিন্তু এবার তো 50 লাখ দিয়ে হঠাৎ 10 লাখ বাঢ়ি গৈছে। অসমত ভৰি দিয়াৰ লগে লগে 30 লাখ এডভান্স আৰু বাকীখিনি কাম হৈ যোৱাৰ পাছত বহু বেছি হৈছে এজনী 18 বছৰীয়া ছোৱালী কিডনেপ কৰিব লাগে, তাৰ পৰা ইমান বেছি পইচা দিব নোৱাৰিব। সৰু ছোৱালীৰ কাৰণে দামটো অলপ বেছি হৈছে। এই সৰু ল'ৰা ছোৱালীবোৰক কিডনেপ কৰাটো ক্ৰাইমে নহয়, ই মহাপাপ। তই আমাক এটা মহাপাপ কৰিব বিচাৰিছ আৰু মহাপাপৰ দাম ক্ৰাইমতকৈ বহুত বেছি। ইমান বেছি লোকে গছকি থৈ যোৱা ৰাস্তাত উন্নয় পোৱা দামটো দিব পৰা যদি দিবি, নহ'লে এবাৰ কাটি গা হ'লেও 5 লাখ মানটো কম কৰ। ইমানকৈ পইচা লগীয়া 1 টকা কমাই দিবি। 1 লাখ নহয় 1 টকা। আমাৰ মোনাকতি দাম 99 টকা দিলে ইমান কমালি সেইবোৰ একো নালাগে। নাম ঠিকনা কৰি খোৱা নাখাওঁ ছোৱালীজনী ফটোখন নে আৰু তাইক লগ কৰি খালি বাটত চন্দাই বাছ ফটোখন দিছো মোবাইল পৰহিলে আমি গৈ পাই যাম। ধাবাৰ আৰু এডভান্সৰ টকা অলপ কম কৰিব নোৱাৰিনে? নহয় মানে একেলগে 30 লাখ দিবলৈ অলপ দিগদাৰ হ'বতো। মাছ এটা খুৱাই দিবি। মই 29 টকা 99 995 টকা দিলে হ'বনে? এতিয়া যা ইয়াত কেকে কৰি থাকিবি ৰাস্তা যা ইমান কমাইছো যেতিয়া সৰু ছোৱালীজনীৰ লগত তহঁতৰ কি লাভ আছে? তাইৰ লগত নাই, মাকৰ লগত আছে। বেছি আকাশ এটা দেখুৱাই যায়। এইবাৰ ছোৱালীজনীকে মাৰি পেলোৱাৰ ভয় দেখুৱাই বেকা কৰি পেলাব লাগিব। কি কৰা ভয় থাকিবি সেইবিলাকৰ লগত আমাৰ নেতাবোৰ চাফা কৰি ৰাখে মানে তহঁত কোন কেতিয়া ক'ত চাফা হৈ উন্নয় মানুহক মাৰি নহয় আধা মৰা কৰি বেছি নাখাম নেকি ইমান বেছি বেয়া এখানে মহারাজ ক্রাইম দুনিয়ার মহারাজ মহারাজে হোক বা মহারানীয়ে হোক আমার কামটো ভালকৈ কৰিবি চাবি যাতে মোৰ বা এমএলএৰ নাম কেতিয়াও ফাদিল নহয়। কোনে গমেই পাব নালাগিব সেই অফিচাৰৰ জীয়েকক কোনে কেতিয়া কিডনেপ কৰিছে। আমাৰ নিশ্চয় খবৰি লাল পাইছ নেকি আমি খবৰ দি ফুৰিম গলিয়া কুকুৰৰ কামোৰতকে অথম কামোৰ ইয়াত আমাক কামোৰ থাকিব নালাগে। নিজৰ ঠিকনা ন আমি পৰহিলৈকে পাই যাম। যা গৈ অপাৰেশ্যন ষ্টাৰ্ট কৰি দিবি। আমাৰ হাতত কিন্তু সময় নাই কৈ দিছো। মহাৰাজ ভাবি শুনি লাভ নাই, অপাৰেশ্যন চলাই দিয়ক। চিন্তা নকৰিবি ছোৱালীজনীক উঠাই নি সিহঁতৰ হাতত চম্ভালি আৰু মোৰ কাম কৰা ষ্টাইলে কি হবে ক'ব লাগিব এতিয়া